ফ্ৰেণ্ডছ, টাইম হৈছে 9:17 আৰু দেখিব অপেনিংটো অলমষ্ট আমাৰ লাষ্ট ট্ৰেডিং ছেশ্যন, মানে কালি যেনেকৈ অপেনিং দিছিলে গেপ ডাউন বেংক নিফটিত, আজিও দেখিব গেপ ডাউন অপেনিঙে দিছে। অলমষ্ট ছেম অপেনিং আৰু অলপ গেপ ডাউন, স্লাইটলি গেপ ডাউন দি দেখিব কালি কি কৰিছিলে, ডাইৰেক্টলি ক্লজিং প্ৰাইচ ব্ৰেকআউট দি এটা ৰিভাৰ্চেল দিছিলে। আৰু কালি দেখিব মাৰ্কেট ডাইৰেক্টলি কোনোফালে ক'ব গ'লে ছাইডতে থাকি গ'ল কালি মাৰ্কেট। ৰাতিপুৱা হাফত যদি এটা অকণমান বুলিছ মমেণ্টাম দি অকণমান বেয়াৰিছ মমেণ্টাম এটা দি কণ্টিনিউ দেখিব ছাইডৱেজ থাকি গ'ল। তো সেইকাৰণে চাৰ্ট ৰিপিট কনচেপ্টটো অলপমান ইউজ কৰিব দিগদাৰ হৈছে। চাৰ্ট ৰিপিট কনচেপ্টটো কেতিয়া ইউজ কৰিবলৈ ভাল হ'লহেঁতেন, যদি কণ্টিনিউ যদি কালি ধৰক নিগেটিভ থাকিলহেঁতেন, তেতিয়া আজি আমি ভাবিলোহেঁতেন যে আজি মাৰ্কেট কি হ'ব, কণ্টিনিউ পজিটিভ হ'ব। কিন্তু কালি দেখিব মাৰ্কেট কণ্টিনিউ নিগেটিভ নহ'লে, অলপ নিগেটিভ হৈ দেখিব কণ্টিনিউ দিনটো ছাইডৱেজ থাকি গ'ল। তো এনেকুৱা হ'লে অলপ চাৰ্ট ৰিপিট কনচেপ্টটো ইউজ কৰিব দিগদাৰ হয়। এতিয়া আমি অলপ ৱেইট কৰিম, এতিয়া ৱেইট কৰি পেলাই চাওঁ। তো আজি এনেকুৱা হ'ব পাৰে, যদি আজি ক্লজিং প্ৰাইচ দেখিব ব্ৰেকআউট দিয়া নাই, আজি যদি ক্লজিং প্ৰাইচ ব্ৰেকআউট দিয়ে মাৰ্কেট হয়তো ৰিট্ৰেচমেণ্ট লৈ আজি পজিটিভ যাব পাৰে। কিহৰ কাৰণে যাব পাৰে, কাৰণ লাষ্ট ট্ৰেডিং ছেশ্যনত দেখিব ক্লজিং প্ৰাইজৰ ব্ৰেকআউট দি মাৰ্কেট ৰিভাৰ্চেল দিছিলে। তো সেইটো এটা আমাৰ ৰিজন হ'ব পাৰে, নাইবা কি হ'ব পাৰে, বহুতখিনি ইয়াতে পচিবিলিটিছ আছে। নহ'লে মাৰ্কেট যদি ইয়াতে বহুত টাইম হোল্ড কৰি থাকে, পটককৈ যদি ওপৰত গুচি যায়, বায়াৰ্ছে চান্সে নাপাব বাই কৰিবৰ কাৰণে, তেতিয়া মাৰ্কেট কণ্টিনিউ ওপৰতে গুচি যাব। আৰু যদি ইয়াতে বহুত টাইম হোল্ড কৰি থাকে, তো মই যিটো কথা ক'ম বুলি ভাবিছিলোঁ সেইটোৱে হ'ল, ইয়াতে যদি বহুত টাইম হোল্ড কৰি থাকে, ইয়াতে কি আহিব, 55,000ৰ ছাপৰ্ট দেখি বহুতে বাই কৰিব ট্ৰাই কৰিলে তেওঁলোকৰ ষ্টপ লছটো তলতো হ'ব পাৰে। অলৰেডি মাৰ্কেটে ব্ৰেকডাউন দিছে, তো আমি ট্ৰেড ল'বও পাৰোঁ। মাৰ্কেট ভলাটিলিটি বহুত আছে, মৰ্ণিং হাফতে এটা কিমান ষ্ট্ৰং কেণ্ডেল বনাই আছে। এনেকুৱা ষ্ট্ৰং কেণ্ডেলত আমাৰ পটককৈ টাৰ্গেটো হিট হ'ব পাৰে। দেখিব 100 কেণ্ডেলটো দেখিব 133 পইণ্টছৰ, আৰু 133 পইণ্টছৰটো আমাৰ ষ্টপ লছে থাকে বা টাৰ্গেট থাকে। তো 133 পইণ্টছ, আৰু কিছুমানে 20 পইণ্ট 30 পইণ্টৰ ষ্টপ লছ দি কৰে। তো মই 70 পইণ্টছৰ ষ্টপ লছ দিওঁ। তো মোৰ কাৰণে এই কেণ্ডেলটো ছাফিচিয়েণ্ট ষ্টপ লছ হিট কৰিবৰ কাৰণে, নাইবা টাৰ্গেট দিবৰ কাৰণে। অকণমান ৱেইট কৰিম, মাৰ্কেটটো এতিয়া লাগি আছে আমি কলৰ ফালে যাব পাৰোঁ, যিটো ভলাটিলিটি দেখাই আছে, অলপ ৱেইট কৰিম যেন লাগি আছে। তো বন্ধুসকল, টাইম হৈছে 9:21 আৰু মই এটা ট্ৰেড এণ্ট্ৰি ল'লোঁ। আমি প্ৰিমিয়াম চাৰ্টখন ওলাই লওঁ। আৰু বন্ধুসকল, প্ৰিমিয়াম চাৰ্টত যদি আপোনালোকে চাব যায়, যদি আমাৰ স্পটৰ যিখন মেইন চাৰ্ট, অৰিজিনেল চাৰ্টখন চাই দেখিব, মৰ্ণিং হাফৰ কেণ্ডেলটো গেপ ডাউন অপেনিং হৈ দেখিব আমাৰ গ্ৰীণ কেণ্ডেল বনাই আছে চাৰ্টত ইয়াতে। আৰু যদি বেংক নিফটিৰ যদি প্ৰিমিয়ামখন চাই দেখিব, ইয়াতে বনাই আছে আমাৰ যিটো আমি কলৰ বাই কৰিছোঁ, ইয়াতে দেখিব, ইয়াতেও যিহেতু গ্ৰীণ কেণ্ডেল বনাই আছে। তো অভিয়াছলি ইয়াতে গ্ৰীণ কেণ্ডেল বনাব লাগিছিলে, কিন্তু ইয়াতে দেখিব ইয়াতে দুটা ৰেড কেণ্ডেল এটা বনাই আছে। তো বন্ধুসকল দেখিব ট্ৰেডটোলৈ অলমষ্ট 10 মিনিট সময় হ'ল, এতিয়ালৈকে আমাৰ ডাঙৰ লছ প্ৰফিটো দেখুওৱা নাই। আমি 1300-1400 টকাৰ প্ৰফিট দেখিছোঁ, আৰু লছো আমি তেনেকৈ 1000-1100 টকা 1200 টকাৰ আমি লছ দেখি আছোঁ। তো এই দুটাৰ মাজতে আমাৰ এটা ৰেঞ্জ বাউণ্ড হৈ আছে আমাৰ প্ৰিমিয়ামটো। ইয়াতে দেখিব কণ্টিনিউ এই লেভেলটোত মাৰ্কেট ছাপোৰ্ট লৈ আছে, দেখিছেনে কিমানবাৰ উইক বনাই ইয়াতে ছাপোৰ্ট লৈ আছে। তো এই লেভেলটো যদি ব্ৰেকডাউন দি দিয়ে, তো আমাৰ কাৰণে অকণমান প্ৰব্লেম হ'ব। যদি ব্ৰেকডাউন দি দিয়ে, তেতিয়া অকণমান মাৰ্কেট তলতো আহিবও পাৰে। আৰু যদি এই লেভেলটো যদি ব্ৰেকআউট দি দিয়ে, দেখিব এটা ৰেজিষ্টেঞ্চ ফৰ্ম কৰি আছে। তো এই লেভেলটো যদি ব্ৰেকআউট দি দিয়ে, আমাৰ টাৰ্গেটটো পাবলৈ আমাৰ ইজি হ'ব। মাৰ্কেটে যদি এই কেণ্ডেলটো নবনালেহেঁতেন, এই কেণ্ডেলটো বনাই যদি ষ্টপ লছ হিট নকৰিলেহেঁতেন, তেতিয়া আমি ইয়াতে ইজিলি পুট অপশ্যন, এইবিলাকত আমি পুট অপশ্যন বাই কৰিব পাৰিলোহেঁতেন। কাৰণ পুট অপশ্যন বাই কৰিলে আমি এই তলৰ ষ্টপ লছবিলাক আমি মানে টাৰ্গেট কৰিব পাৰিলোহেঁতেন। কিন্তু যিটো মাৰ্কেটে অলৰেডি কি কৰিলে, এই লেভেলটোত ব্ৰেকডাউন দিয়ে দিলে, তো আমি এক্সপেক্ট কৰিম যে ষ্টপ লছখিনি হিট হৈ গ'ল, গতিকে মাৰ্কেটৰ তলৰ ফালে আৰু ষ্টপ লছ নাই। মাৰ্কেটক যদি কিবা পাবলৈ আছে ওপৰত পাব। ওপৰত ধৰক আজি দেখিব প্ৰিভিয়াছ ডে যিটো ক্লজিং লেভেল আছে, ক্লজিঙৰ ৰেজিষ্টেঞ্চ লৈছে মানে ইয়াতে বহুতে কি কৰিব, চেল কৰিব, আৰু তেওঁলোকৰ ষ্টপ লছবিলাক ইয়াত থাকিব। আৰু যদি ভালকৈ চাৰ্টখন চাব যায়, কালিৰো দেখিব যিবিলাক ধৰক আছে, এই লেভেলটো দেখিব, এইবিলাক এটা লেভেল হয়, ৰেজিষ্টেঞ্চ লেভেল। বা আমি যদি প্ৰিভিয়াছবিলাকো চাওঁ, এই লেভেলটো দেখিব, ইয়াতে মাৰ্কেটে বহুতবাৰ ৰেজিষ্টেঞ্চ লৈ আছে। এইবিলাক লেভেলত ৰেজিষ্টেঞ্চ লৈছে মানে কি হৈছে, এইবিলাকত হয়তো বহুতে চেল কৰিছে, আৰু তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব, এটলিষ্ট এই লেভেলটোৰ ওপৰত থাকিব। তো এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট এবাৰ গুচি যায়, তো আমাৰ কি হ'ব, টাৰ্গেটটো হিট হৈ যাব। তো আমি সেইটো এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেটে এই ৰেজিষ্টেঞ্চ লেভেলডাল কি কৰিব, ব্ৰেক কৰিব। এতিয়া দেখিব আকৌ গ্ৰীণ কেণ্ডেল বনাই আছে, ষ্ট্ৰং গ্ৰীণ কেণ্ডেল। নিফটিত যদি চাব যাওঁ, নিফটি অকণমান আজি নিগেটিভ চলি আছে। তো দেখিব কাৰেণ্টলি আমি আকৌ প্ৰফিটত আহি গ'লোঁ। তো আমি এক্সপেক্ট কৰিম এই প্ৰিমিয়ামৰ ৰেজিষ্টেঞ্চ লাইনডাল ব্ৰেক আউট দিয়ক। বন্ধুসকল দেখিব, আমাৰ যিটো ছাপৰ্ট লেভেল আমি ড্ৰ কৰিছিলোঁ, সেইটো ব্ৰেকডাউন দি দিলে মাৰ্কেটে।
এইটা আমি এতিয়া নাইকিয়া কৰি দিওঁ তো বন্ধুসকল দেখিব আমাৰ লছৰ ফালে আহি আছে তো আমি ষ্টপ লছটো দি দিওঁ তো আপোনালোকে এটা বস্তু মোৰ ভিডিঅ'ৰ পৰা শিকিব পাৰে বেলেগ কিবা নিশিকিলেও আপোনালোকে এটলিষ্ট ষ্টপ লছটো দিবলৈ শিকিব যাতে লছটো ডাঙৰ ল'ব নালাগে প্ৰফিট আপোনালোকে কি পায় কি নাই পিছৰ কথা কিন্তু লছটো যাতে আমাৰ কি হ'ব নালাগে কেপিটেল যাতে আমাৰ খালী হৈ নাযায় তো মোৰ যিটো ফিক্সড লছ বহুতে কৰে কি ষ্টপ লছটো ঠিকে দি থৈ লোৱাৰ লগে লগে কি লছৰ ফালে যোৱাৰ পিছত কি কৰে ষ্টপ লছটো এক্সিট মানে কেনচেল কৰি দিয়ে নাইবা ষ্টপ লছটো বঢ়াই দিয়ে তো বন্ধুসকল দেখিব আমাৰ ষ্টপ লছ হিট কৰিব লৈছে অলৰেডি ওকে আমাৰ ষ্টপ লছ হিট হৈ গ'ল তো আমি দেখিব এক্সেক্টলি 4900 আৰু 2 টকা এটা কম হওক আমি আমাৰ জাৰ্নেলত এণ্ট্ৰি কৰি লওঁ প্ৰথমতে আমি বাই কৰিছোঁ 799.48 তো আমাৰ যিটো উইনিং ষ্ট্ৰিক আছিলে আজি ইয়াতে খতম হৈ থাকিলে অলপ আপডেট হ'ব লাগিব 799.48 আৰু আমি ষ্টপ লছ দিছোঁ 729.50 তো 4,898 টকা লছ 4,000 ওকে ঠিক আছে তো ঠিক আছে বন্ধুসকল আহক আমি ট্ৰেডটো কিয় লৈছিলোঁ ডিছকাছ কৰোঁ আৰু আমাৰ এইটোত কি মিষ্টেক আছে কি নাই আমি ইয়াৰ পৰা বুজিব ট্ৰাই কৰোঁ ট্ৰেডটো লোৱাৰ চাওক আমি ট্ৰেডটো লৈছিলোঁ এইটো কেণ্ডেলত আৰু মোৰ এক্সপেক্টেশ্যন আছিলে যে মাৰ্কেট যিখিনি ষ্টপ লছ আছিলে এই ষ্টপ লছখিনি হিট কৰিলে এই স্পাইকত ষ্টপ লছখিনি হিট কৰি মাৰ্কেটে বৰ্তমান কৰিব কি ওপৰৰ যিখিনি চেলাৰ্ছ আছিলে তেওঁলোকৰ ষ্টপ লছখিনি হিট কৰিব যাব কিন্তু ইয়াতে আমাৰ এটা মিষ্টেক নহয় আমি এইটো পিছত আমি শুধৰাব লাগিব যে আজি চাওক দুবাৰ মাৰ্কেটে স্পাইক দিছে এবাৰ হ'ল এইটো স্পাইক আৰু এটা দেখিব 10টা 19ৰ স্পাইক আৰু 10টা 19ৰ স্পাইকটো চাওক মই দুটা স্পাইকে আপোনালোকক দেখাই আছোঁ যদিও স্পাইক দিছে 10টা 19ৰ এইটো 10টা 19ৰ কেণ্ডেল চাওক ইয়াতে ইমান ষ্ট্ৰং কেণ্ডেল বনাইছে ষ্ট্ৰং মানে ইমান স্পাইক দিছে তলৰ ফালে কিন্তু প্ৰিমিয়ামৰ চাৰ্টত একো বিহেভিয়াৰ তেনেকৈ দেখুওৱা নাই একেধৰণে যিটো আমাৰ এণ্ট্ৰি কেণ্ডেল আছিলে আমি এইটো কেণ্ডেলত এণ্ট্ৰি লৈছিলোঁ তাৰ আগত আমি ভাবিছিলোঁ যে এইটো স্পাইকত চব ষ্টপ লছ হিট হ'ল কিন্তু আমি যদি ভালকৈ চাবলৈ যাওঁ ইয়াতো দেখিব ইমান ষ্ট্ৰং ৰেড কেণ্ডেল বনোৱা নাই হয়তো আমি যিটো ভাবি আছিলোঁ যে ষ্টপ লছ হিট হৈ গ'ল এইটো কেণ্ডেলৰ ষ্টপ লছ স্পাইকত চবৰে ষ্টপ লছ হিট হৈ গ'ল হয়তো ষ্টপ লছ হিট নহ'ল চাগে ষ্টপ লছ হিট নোহোৱাৰ কাৰণে মাৰ্কেট কি কৰিলে ষ্টপ লছবিলাক হিট কৰিবৰ কাৰণে আকৌ তললৈকে আহিলে এতিয়া দেখিব ফাইনেলি মাৰ্কেট দেখিব লাহে লাহে ষ্টপ লছ হিট কৰিছে দেখিব ষ্টপ লছবিলাক হিট কৰিলে আৰু এই ৰেড লাইনডালো আমাৰ ছাপৰ্ট এৰিয়া আছিলে তো এতিয়া দেখিব যিহেতু আমাৰ ষ্টপ লছবিলাক হিট হ'ল মাৰ্কেট যদি বুলিছনেছ দিব থাকে ইয়াৰ পৰা দিব পাৰে কথা নজৰত ৰাখিব লাগিব যে ফিউচাৰত যদি এনেকুৱা স্পাইক কেণ্ডেল বনায় আমি এণ্ট্ৰি লোৱাৰ আগতে তো আমি প্ৰিমিয়াম চাৰ্টখন এবাৰ চাই ল'ম প্ৰিমিয়াম চাৰ্টতো ছেম স্পাইক দিছে কি নাই যদি প্ৰিমিয়ামত যদি স্পাইক দিয়া নাই তাৰমানে আমি এজুম কৰিম যে ষ্টপ লছখিনি হিট হোৱা নাই আজি হয়তো ষ্টপ লছখিনি হিট হোৱা নাছিলে কাৰণ প্ৰিমিয়াম চাৰ্টত তেনেকুৱা ষ্ট্ৰং মানে স্পাইক দেখুওৱা নাছিলে তো ঠিক আছে বন্ধুসকল আজিলৈ আমি ইয়াতে এৰিছোঁ ধন্যবাদ